নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2025 বৰ্ষৰ জানুৱাৰী মাহটোত এই দুই ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণনা আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি আপোনাৰ পৰিয়ালত কিছু সমস্যাৰ সন্মুখীন দেখিবলৈ পাব। কোনো পুৰণি বিষয়ক লৈ ঘৰত মতানৈক্যৰ সৃষ্টি হ'ব আৰু আত্মীয়ও ঘৰলৈ আহিব পাৰে। সকলোৰে লগত সম্প্ৰীতি বজাই ৰখাৰ সমস্যা হ'ব আৰু কোনোবাই আপোনাৰ ওপৰত খং কৰি থাকিব পাৰে। এনে পৰিস্থিতিত কোনো বিষয়তে আপোনাৰ ইগোক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। কাৰোবাৰ কিবা এটা বেয়া লাগিলে তেতিয়া তেওঁৰ লগত মুকলিকৈ কথা পাতক, নহ'লে দূৰত্ব বৃদ্ধি পাব পাৰে। মাহৰ মাজভাগত কিবা ডাঙৰ সমস্যা হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰিলে তেতিয়া কথাবোৰ ঠিক হৈ যাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি এজন ব্যৱসায়ী হয় তেন্তে এই মাহত মংগল গ্ৰহ আপোনাৰ ওপৰত গধুৰ হৈ পৰিছে। ব্যৱসায়ত পুৰণি চুক্তি ভংগ হ'ব পাৰে, যিয়ে গ্ৰাহকৰ ভিত্তিত প্ৰভাৱ পেলাব। বজাৰতো আপোনাৰ বিষয়ে এটা নেতিবাচক ভাৱমূৰ্তি সৃষ্টি হ'ব, যিটো অতি সোনকালে উন্নত নহ'ব। যদি আপুনি কাৰোবাৰ পৰা ঋণ লৈছে তেন্তে তাৰ পৰাও সমস্যাৰ সৃষ্টি হ'ব পাৰে। কাম কৰা ব্যক্তিসকলে এই মাহত কিছু কামৰ বাবে ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। এনে পৰিস্থিতিত অতি সাৱধান নহ'লে পিছত সমস্যা হ'ব। সহকৰ্মীসকলে আপোনাৰ ক্ষতি কৰাৰ কথা ভাবিব পাৰে আৰু তেওঁলোকেও আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। এনে পৰিস্থিতিত ধৈৰ্য বজাই ৰাখক আৰু কাৰো লগত বিপদত পৰাৰ পৰা আপুনি বিৰত থাকক। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি স্কুলত আছে তেন্তে এই মাহত আপোনাৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব ল'ব লাগিব। নতুন কিবা এটা অনুভৱ কৰিবলৈ পাব, কিন্তু তাত সন্তুষ্ট হোৱা যেন নালাগিব। কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে কিছুমান নতুন ক্ষেত্ৰ দেখিব আৰু সেইবোৰৰ ওপৰত কাম কৰাৰ কথা ভাবিব। যদি আপুনি যিকোনো চৰকাৰী পৰীক্ষাৰ দ্বাৰা যিকোনো পৰীক্ষাৰ বাবে বা যিকোনো ব্যক্তিগত মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে তাত সফলতা লাভ কৰিব আৰু এই মাহটো আপোনাৰ বাবে হ'ব অতি শুভ। আপোনাৰ বাটত এটা সুযোগ আহিব, কিন্তু মনোযোগৰ অভাৱত হাতৰ পৰা পিছলি যাব পাৰে, গতিকে চকু ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ মাহটোৰ আৰম্ভণি আপোনাৰ প্ৰেমৰ সম্পৰ্কবোৰৰ বাবে খুবেই ভাল হ'ব। যদি আপোনাৰ বিয়া হোৱা কিছুদিন হ'ল তেন্তে পত্নী বা স্বামীৰ সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি তেওঁলোকক ভালদৰে বুজিব পাৰিব আৰু তেওঁলোকক ওচৰৰ পৰা জানিব পাৰিব। যদিও মাহৰ শেষত কিছুমান বিষয়ক লৈ নিশ্চয়কৈ মতানৈক্যৰ সৃষ্টি হ'ব, তথাপিও সেইবোৰ বেছিদিন নাথাকিব। যদি আপুনি অবিবাহিত আৰু প্ৰেমৰ সম্পৰ্ক বিচাৰি আছে তেন্তে এই মাহটো আপোনাৰ বাবে হ'ব ৰুক্ষ। আপুনি কিছুমান মানুহক আকৰ্ষণ কৰিব, কিন্তু বিষয়টো আৰু আগবাঢ়িব নোৱাৰিব। এনে পৰিস্থিতিত আপুনি মাথো হতাশ হ'ব। যিকোনো কামত লৰালৰি কৰাটো পৰিহাৰ কৰক আৰু ধৈৰ্যৰে কাম কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ কিছু শাৰীৰিক সমস্যা হ'ব, যদিও 2-3 দিনতহে ই থাকিব। শৰীৰত অলসতা থাকিব। ডিঙিৰ লগত জড়িত যিকোনো সমস্যাই মাহৰ দ্বিতীয় সপ্তাহত আপোনাক আমনি কৰিব পাৰে। শৰীৰত ভিটামিনৰ অভাৱো হ'ব পাৰে, যাৰ বাবে আপোনাৰ এলাহ প্ৰাধান্য থাকিব। এনে পৰিস্থিতিত ৰাতিপুৱা সূৰ্যৰ পোহৰ লোৱাৰ অভ্যাস গঢ়ি তোলক। ইয়াৰ ফলত স্বাস্থ্যৰ বহুখিনি উন্নতি হ'ব। আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব আৰু ইমান চিন্তা নাথাকিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু
শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। সিংহ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, এই মাহত আপুনি ছ'চিয়েল মিডিয়াত কাৰোবাৰ বাবে অতি বেছি ঘনিষ্ঠ হোৱাৰ পৰা বিৰত থাকক। কাৰোবাৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলেও তেওঁৰ লগত আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে বেছি তথ্য শ্বেয়াৰ নকৰিব। যদি আপুনি এই কাম কৰে তেন্তে পিছত আপুনি অনুশোচনা কৰিব লাগিব। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে খুবেই ভাল হ'ব। এই সময়ছোৱাত সকলো সদস্যৰ মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব আৰু নতুন কিবা এটা অনুভৱ হ'ব। আপোনাৰ ঘৰত কোনো সদস্যৰ বিয়াৰ কথাও হ'ব পাৰে আৰু ক'ৰবাৰ পৰা তেওঁলোকৰ ওচৰলৈ ভাল সম্পৰ্ক আহিব, যাৰ বাবে সকলোৱে সুখী হ'ব। অৱশ্যে সম্পৰ্কটো কঠিন হ'বলৈ নিশ্চয় কিছু সময় লাগিব, গতিকে ধৈৰ্য দেখুৱাই সংযমেৰে কাম কৰক। চুবুৰীৰ মানুহৰ লগত সম্পৰ্কও আন্তৰিক হৈ পৰিব আৰু তেওঁলোকৰ লগত নতুন কিবা এটা পৰিকল্পনা কৰাৰ কথা ভাবিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, এই জানুৱাৰী মাহটোৱে আপোনাৰ ৰাশি অনুযায়ী আপোনাৰ আৰ্থিক জীৱনৰ বাবে শুভ লক্ষণ কঢ়িয়াই আনিছে। যদি আপুনি এজন ব্যৱসায়ী হয় তেন্তে এই মাহত আপুনি অতি লাভৱান হ'ব। অভাৱনীয় লাভ ইংগিত পোৱা গৈছে। যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰিছে তেন্তে ইয়াৰ ওপৰত আপুনি চকু ৰাখক, কাৰণ তাৰ পৰা আপুনি হঠাতে আৰ্থিক লাভ কৰিব। যদি আপুনি কাম কৰি আছে বা কিছুদিন কিবা সমস্যা চলি আছে বা কামৰ বোজা বেছি হৈছে তেন্তে এই মাহত আপুনি ইয়াৰ পৰা সকাহ পাব আৰু সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব। আপোনাৰ ছিনিয়ৰ অফিচাৰকো আপোনাৰ কামত সুখী যেন লাগিব আৰু আপোনাৰ অগ্ৰগতিৰ কথাও আগবাঢ়িব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, প্ৰথমতে যিসকলে কেৰিয়াৰ গঢ়িব বিচাৰিছে আৰু নতুন চাকৰি বিচাৰি আছে, এই মাহত আপোনাৰ বাবে খুবেই ভাল আৰু কিছুমান ভাল চাকৰিৰ সাক্ষাৎকাৰ বাবে আপোনালৈ ফোন আহিব পাৰে। এনে পৰিস্থিতিত আপোনাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি ৰাখক আৰু সাক্ষাৎকাৰটো আপুনি খুবেই ভালদৰে দিবলৈ আপুনি চেষ্টা কৰক। যদি আপুনি স্কুল বা কলেজত আছে তেন্তে এই মাহত আপুনি পঢ়া শুনাত অলপ কম আৰু অন্যান্য কামত আপুনি অধিক মনোনিৱেশ কৰিব। আপুনি আপোনাৰ আগ্ৰহ অনুসৰি আপুনি কাম কৰিব। যদি আপুনি খেলৰ প্ৰতি আকৰ্ষিত হয় তেন্তে আপুনি আপোনাৰ শিক্ষকসকলৰ পৰা সম্পূৰ্ণৰূপে সমৰ্থন পাব আৰু প্ৰশংসাৰো যোগ্য হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি অবিবাহিত তেন্তে অলপ বেছি সময় অপেক্ষা কৰাৰ দৰকাৰ আছে, কাৰণ আপোনাৰ প্ৰকৃত জীৱনসংগী বিচাৰি পাবলৈ আৰু কিছু সময় লাগিব। কিন্তু বিচাৰি ফুৰা বন্ধ নকৰিব। যদি বিবাহ হৈ গৈছে তেন্তে আপোনাৰ সম্পৰ্কটোত কিছু তিক্ততা নিশ্চয় থাকিব, কিন্তু সংযম আৰু ধৈৰ্য ধৰিলে সোনকালে সমাধান হ'ব। যদি আপুনি আপোনাৰ সম্পৰ্কৰ কথা কৈছে আনৰ আগত তেন্তে সাৱধান হওক, কাৰণ বন্ধু এজনে ইয়াত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিব, যাৰ বাবে বিষয়টো নষ্ট হ'ব পাৰে। বিবাহ বিচ্ছেদ হোৱা ব্যক্তিসকলে কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব পাৰে, কিন্তু আপুনি তেওঁলোকক ক'ব নোৱাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, মাহৰ প্ৰথম সপ্তাহটো পেটৰ লগত জড়িত যিকোনো সমস্যাই আপোনাক নিশ্চয় আমনি কৰিব, কিন্তু যদি আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ে তেন্তে আপুনি সুস্থ হৈ থাকিব। যদি আপুনি বাহিৰৰ খাদ্য বা টিফিন অৰ্ডাৰ কৰে তেন্তে আপুনি খোৱা ঠাইৰ পৰা কেইদিনমান খাব নালাগে আৰু পুষ্টিকৰ খাদ্য য'ত পোৱা যায় সেই নতুন ঠাইৰ পৰা আপুনি খাবলৈ চেষ্টা কৰক। আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব আৰু আগৰ তুলনাত অধিক শক্তিশালী অনুভৱ কৰিব। মাহৰ মাজভাগত আপোনাৰ মনলৈ নতুন চিন্তা আহিব আৰু তাতেই সুখ থাকিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বাদামী ৰং ব্যৱহাৰ কৰিব।
কন্যা ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। মাহৰ তৃতীয় সপ্তাহত নিজৰ যত্ন লওক। যদি আপুনি দৈনিক বাহিৰলৈ ওলাই যায় আৰু নিজেই গাড়ী চলায় তেন্তে তৃতীয় সপ্তাহত নিজে গাড়ী চলোৱাৰ পৰা বিৰত থাকিব আৰু সম্ভৱ হ'লে ৰাজহুৱা পৰিবহণেহে আপুনি যাত্ৰা কৰিব। এই সময়ত শনি আপোনাৰ ওপৰত গধুৰ হৈ থাকিব পাৰে, যাৰ বাবে দুৰ্ঘটনা হ'ব পাৰে।